হয়, মাননীয় মুখ্যমন্ত্ৰী মহোদয় যথেষ্ট বিজি আছিলে, সেইকাৰণে আজি আমাক সময় দিলে। আজি এতিয়া আমাৰ মিটিংখন হ'ব। যিকেইটা আমাৰ নিৰ্বাচন হৈ যোৱাৰ পাছত আজি বাকীখিনি আমি ক'ত যাব লাগিব, কি কৰিব, ইত্যাদি বিভিন্ন ধৰণৰ গোটেইখিনি কথা আলোচনা হ'ব। আলোচনাৰ পাছত আমি বাকীখিনি কথা আমি চিন্তা চৰ্চা কৰিম। ফাৰ্ষ্ট পেজটোতো আপোনালোকৰ ফালে গৈছে গোটেই সেইটো? হয়, ফাৰ্ষ্ট পেজ না গোটেই আমি 5টা চিটেই জিকিম। ডিব্ৰুগড়ত আমি 5 লাখ ভোটত জিকিম। যোৰহাটত 2 লাখ, যোৰহাটত 2 লাখ, তাত 5 লাখ, এনেকৈ ধৰণৰ আমাৰ এটা স্থিতি আছে। ডিব্ৰুগড়তো আপোনাক ক্লিন চিপ দিছোঁ, আপোনাক 5 লাখ ভোট দিম। 3 লাখ মেক্সিমাম 3 লাখ ভোট লুৰিণজ্যোতি গগৈক দিলোঁ আৰু 1 লাখৰ পৰা 1.5 লাখ ভোট ধানোৱাৰক দিলোঁ। বাকী 12,70,000 হৈছে। 20,000 নোটাত দিলোঁ। বাকীখিনি আপোনাক হিচাপ কৰিলোঁ। নাই, একো প্ৰত্যাহ্বান নাই। শুনক, 20 বছৰ মই ৰাজনীতি কৰিলোঁ আৰু 20 বছৰ মই আছোঁ ডিব্ৰুগড় সমষ্টিত। মই আপোনাক ক'লোঁ নহয়, আপোনাক 5 লাখ ভোট আমাৰ কোনো কথা নাই। কিবা কাৰণে যদি অঘটন ঘটে তথাপি মই 4,60,000 তললৈ নানামোৱে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।